নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰে বনাব পৰা গজাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই গজাটো বনাবলৈ আটা লৈছোঁ। বাতিটোৰে এবাতি লৈছোঁ। ইয়াত মই আৰু আধা বাতি দি দিম। আপোনালোকে ময়দাৰেও বনাব পাৰে, এইদৰে আটাৰেও বনাব পাৰে। যিকোনো এটা ল'লেই হ'ল। মই আটা দি দিছোঁ। ইয়াত মই বেকিং পাউডাৰ নহয়, বেকিং চৌডা দি দিব। আৰু বেছি পৰিমাণেও নিদিব, বেছি দিলে কিন্তু গজাকেইটা ফাটিব। সেইকাৰণে আপোনালোকে আমি ঘৰত ব্যৱহাৰ কৰা চামুচেৰে আধা চামুচৰ আধা, 4 ভাগৰ এভাগ দি দিলে হৈ যাব, বেছি নিদিব। এতিয়া ইয়াত 2 চামুচ জোখত মই ঘি দি লৈছোঁ। ঘি নাথাকিলে ৰিফাইন দিলেও হৈ যাব। ঘি দিলে খাবলৈ বেছি সোৱাদ লগা হয়, সেইকাৰণে মই ঘিয়ে দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলে কথা নাই। এতিয়া এই গোটেইখিনি মই ভালদৰে 2 মিনিটমান সময় মিলাই লওঁ। এইদৰে ভালদৰে মিলাই ল'ব। আপোনালোকে আটাখিনি ভালদৰে এইদৰে মিলাই ল'ব দেই, 2 মিনিটমান সময় এইদৰে। তেতিয়া গজাটো ভাল হ'ব। এতিয়া এইদৰে আপোনালোকে চাই ল'ব। দেখিছেনে? এইদৰে যদি লাৰু বান্ধ খায় তেতিয়া জানিব এইখিনি ভালদৰে হৈ গৈছে। আৰু যদি ভাগি থাকে তেতিয়াহ'লে নহ'ব। ইয়াত আৰু আপোনালোকে এচামুচ ঘি দি ভালদৰে মিলাই ল'ব। ইয়াত মই 2 চামুচ জোখত দি দিছোঁ। জুখি দিয়া নাই মই, অলপ বেছিও হ'ব পাৰে। আপোনালোকে এইদৰে বান্ধ খালে তেতিয়া ঘি বা ৰিফাইন যি দিয়ে আৰু দিব নালাগে। আৰু যদি শুকান হৈ থাকে তেতিয়া অলপ ঘি বা ৰিফাইন দি ল'ব। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। দেখিছেনে? এইদৰে ল'ব। একেবাৰে দোকানৰ দৰে আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এতিয়া ইয়াত কমকৈ পানী দি মুঠি ল'ব লাগিব। একেবাৰে পানী নিদিব, এইদৰে কমকৈ দিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে কমকৈ দি এইখিনি ভালদৰে মুঠি ল'ব লাগিব। একেবাৰে পনীয়াও নকৰিব। মই জোখটো দেখাই দিম। মই কমকৈ পানী দি এইদৰে দেখিছেনে মিলাই ল'লোঁ। একেবাৰে মুঠি থাকিব নালাগে, এইদৰে অলপ ৰেডি কৰি ল'লে হৈ যায়। এইদৰে সহজতে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব, দোকানৰ দৰে বনাব পাৰিব। এইদৰে মই এইখিনি ৰেডি কৰি ল'লোঁ। দেখিছেনে? একেবাৰে মই মিহি হোৱা নাই, দেখিছেনে? আপোনালোকে দেখি চাগে নিশ্চয় ধৰিব পাৰিছে। এইদৰে ৰেডি কৰি ল'ব, মুঠি থাকিব নালাগে। এতিয়া মই ঢাকনিৰে ঢাকি, আপোনালোকে সময় থাকিলে আধা ঘণ্টাত হ'ব, নহ'লে অলপ 20 মিনিট থ'লেও হৈ যাব। মই 20 মিনিট সময় এইদৰে থৈ 20 মিনিট সময়ৰ পাছত মই আপোনালোকক এতিয়া মই চুগাৰ চিৰাপটো ৰেডি কৰি ল'ম। তাৰ কাৰণে ইয়াতে যিটো বাতিৰে মই আটা লৈছিলোঁ সেই বাতিটোৰে এবাতি চেনি লৈছোঁ। আপোনালোকে যিমান পৰিমাণত চেনি ল'ব তাৰে আধা পানী ল'ব। প্ৰতিটো ষ্টেপ ভালদৰে চাব দেই, চাই বনাব, দোকানৰ দৰে হ'ব। মই আধা পানী দিছোঁ। এতিয়া মই চেনিখিনি ভালদৰে উতলাই ল'ম। চেনি পানী উতলিব লৈছে। আপোনালোকে মই জোখটো দেখাই দিম। বেছি পনীয়া কৰিও নাৰাখিব, বেছি পনীয়া হ'লে গজাকেইটা একেবাৰে ঢিলা হৈ যাব। আৰু বেছি এইখিনি ডাঠ হ'লেও ভিতৰলৈ ৰস সোমাই নাযাব। সেইকাৰণে জোখ এটাত ৰখাব লাগিব। এতিয়া ভালদৰে উতলিছে। এইদৰে আপোনালোকে চাই ল'ব। এডাল তাৰ দুডাল তাৰ হ'ব নালাগে। এইদৰে চালে এঠাৰ দৰে হ'ব তেতিয়াই আপোনালোকে নমাই ল'ব। তাৰ হ'ব নালাগে। এতিয়া এইখিনি আৰু বেছি উতলাই নাথাকোঁ। বেছি উতলাই থাকিলে বহুত বেছি ডাঠ হ'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে কেৱল চাব, এঠা হ'ব। আমি মিঠাতেল ল'লে যেনেকুৱা লাগে সেইটো জোখত হৈ যাব।
এইখিনি মোৰ হৈ গ'ল, এতিয়া নমাই ল'ম। ইপিনে মোৰ এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে লৈ লৈছোঁ, অলপ এইদৰে মুঠি, এয়া দেখিছেনে, বেছি নহয়, এইদৰে লৈ এইখিনি হাতেৰে এইদৰে লৈ ল'ব। বেলিও ল'ব পাৰি, কিন্তু বেলি ল'লে লেয়াৰবোৰ ভাল নহয়, সেইকাৰণে আপোনালোকে এইদৰে হাতেৰে এই প্ৰচেছটো কৰিব। এইদৰে, এয়া দেখিছেনে, এইদৰে ল'ব। একেবাৰে সহজতে ধুনীয়া গজা এটা আপোনালোকে ঘৰত বনাব পাৰিব। এইদৰে লৈ লৈছোঁ। এতিয়া এই ছাইডটো আনি এইদৰে ল'ব। লৈ এই দুটা ছাইড ভালদৰে বন্ধ কৰি ল'ব, নহ'লে যেতিয়া আমি ভাজিম তেতিয়া খোল খাই যাব। এইদৰে ল'ব, লৈ আকৌ এইদৰে দি দিব। এইদৰে এতিয়া আকৌ এইদৰে দি দিব। প্ৰতিটো ষ্টেপ আপোনালোকে এইখিনি ভালদৰে চাই যাব। দি এইখিনি আকৌ এইদৰে মুখখন প্ৰথমতে লৈ ল'ব বন্ধ কৰি, দুটা ছাইড। এইদৰে ল'ব। এই প্ৰচেছটো আপোনালোকে 7-8 বাৰ কৰিব লাগিব। এয়া দেখিছেনে, এইদৰে ল'ব, আকৌ দুইটা ছাইড এইদৰে লগাই ল'ব। এয়া দেখিছে। এইখিনি মই 8 বাৰ এইদৰে কৰি ল'লোঁ। আপোনালোকে 7-8 বাৰ এইদৰে ল'ব আৰু ছাইডবোৰ একেবাৰে ভালদৰে এইদৰে হেঁচি হেঁচি লৈ ল'ব। এইদৰে বেছি ডাঠ কৰিও নাৰাখিব, বহুত বেছি ডাঠ কৰি ৰাখিলে এইখিনি ভাজিলে আকৌ ফুলিব। এয়া দেখিছেনে, এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই কাটি লওঁ, এইদৰে চুৰিখনেৰে দুটা ভাগ কৰি লওঁ। এইদৰে দুভাগ কৰি ল'লোঁ। মই এইটো জোখত কাটি লওঁ। আপোনালোকে একেবাৰে ভালদৰে চাই যাব, এইদৰে দোকানৰ দৰে বনাব পাৰিব। এতিয়া মই দেখাই দিম আপোনালোকক ওচৰৰ পৰা। এয়া দেখিছেনে, কিমান ধুনীয়া লেয়াৰবোৰ হৈছে। এয়া মই এইদৰে ৰেডি কৰি ল'লোঁ। ধুনীয়া লেয়াৰ হৈছে। আপোনালোকে এই পদ্ধতিটোত বনাব। মই গেছত কেৰাহীত এয়া ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে হাতেৰে চুব পৰা গৰম কৰি ল'ব। এয়া দেখিছেনে, বেছি গৰম নকৰিব। বেছি গৰম কৰিলে এইখিনি বাহিৰে ৰংচঙীয়া হ'ব, ভিতৰলৈ নিসিজিব। অলপ গৰম হওঁতে এইদৰে দি যাব, আৰু বহুত বেছিও নিদিব, কাৰণ এয়া ভাজিলে ফুলি যাব। এইদৰে এয়া মই দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰখাব। ল' কৰি ৰখাই আপোনালোকে যেতিয়া ওপৰলৈ উঠি আহিব, এতিয়া ভজা হ'লে এইকেইটা ওপৰলৈ উঠি আহিব, তেতিয়াহে আপোনালোকে হেতা বা চামুচেৰে যিদৰে লুটিয়াই দিয়ে। এতিয়া মই এইদৰে দি দিছোঁ। ল' ফ্লেমত এইদৰে মই থৈ দিম। দেখিছেনে, গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰখাব। এতিয়া ওপৰলৈ গোটেইখিনি উঠি আহিছে। এইদৰে চামুচ এখনেৰে এইদৰে লুটিয়াই দি দিম। এইদৰে এয়া মই লুটিয়াই দিলোঁ। এইদৰে মই আকৌ ল' ফ্লেমত এইদৰে থৈ দিম। 3 মিনিট সময় এইদৰে থ'ব।
মোৰ 3 মিনিট সময় হ'ল এইদৰে লুটিয়াই যাম আপোনালোকে একেবাৰে গেছৰ ফ্লেমটো ল' কৰি ৰখাই এইদৰে ইলুটি সিলুটিকৈ মচমচীয়াকৈ ভাজিব লাগিব এইদৰে এয়া মই ইলুটি সিলুটিকৈ ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'লোঁ এয়া দেখিছেনে আপোনালোকে ভাজোতে 20ৰ পৰা 25 মিনিট সময় লাগিব কেৱল ল' ফ্লেমত ভাজিব এয়া দেখিছেনে মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ ইমান ধুনীয়া হৈছে এইদৰে এয়া সুগাৰ সিৰাপটো লৈছোঁ এইদৰে গৰমে গৰমে সুগাৰ সিৰাপটো এইদৰে দি দিব দিয়ে আপোনালোকে বহুত বেছি সময় নথব 1 মিনিট সময় এইদৰে থব থৈ উঠাই দিব লাগিব এইদৰে সুগাৰ সিৰাপটোত আপোনালোকে 1-1.5 মিনিট সময় থব তাতকৈ বেছি সময় নথব এইদৰে নমাই দিব এয়া দেখিছেনে কিমান ধুনীয়া হৈছে এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ এয়া দেখিছেনে আপোনালোকে এইদৰে আটাৰ টেষ্টি গজা ঘৰত এইদৰে বনাব পাৰিব বহুত বেছি সোৱাদ লগা হয় এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে